পাকিস্তানক ভাৰতীয় সেনাই অপাৰেশ্যন সিন্দুৰেৰে দিয়া প্ৰত্যুত্তৰৰ পাছতে আঁহফলা ৰাজনীতি আৰম্ভ কৰি দিছে বিজেপিয়ে। সকলো কথাকে ৰাজনৈতিক দৃষ্টিৰে চোৱা বিজেপিয়ে বুজি নাপায় নেকি ভাৰতীয় সেনাৰ বীৰত্ব, শৌৰ্য, বীৰ্যৰ তেওঁলোক প্ৰতীক বুলি। পাকিস্তানৰ 9টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি উচ্ছেদ কৰি পেহেলগাম কাণ্ডৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে তেওঁলোকক হাজাৰবাৰ চেলুট জনাইছোঁ আৰু জনাই যাম। পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিয়া কাৰ্যৰ প্ৰতিও আমাৰ সমৰ্থন আছে। কংগ্ৰেছৰ দিনতো পাকিস্তানক প্ৰত্যুত্তৰ দিছিল আৰু এতিয়া নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰেও পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিছে, সেয়া ভাল কথা। কিন্তু বিজেপিয়ে এতিয়া ইয়াক লৈ কৰিছে নেকি ভোটৰ ৰাজনীতি। পূৰ্বতে কংগ্ৰেছ চৰকাৰেও বিজেপিৰ দৰে পাকিস্তানক আক্ৰমণ কৰাৰ পাছত ক্ৰেডিট লৈছিল নে? এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰৰ তথ্য সমৃদ্ধ এক ফেচবুক পোষ্ট। তেওঁ কি লিখিছে অসম্পাদিত ৰূপত আপোনালোকৰ স্ক্ৰীণত। অপাৰেশ্যন সিন্দুৰক লৈ অসম বিজেপিয়ে সামাজিক মাধ্যমত আঁহফলা কথাৰে এই সময়ত ৰাজনীতি কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক। পেহেলগাম ঘটনাৰ পাছত যি সময়ত দেশৰ সমগ্ৰ বিৰোধী দলসমূহে একত্ৰিত হৈ ভাৰতীয় সেনা আৰু চৰকাৰৰ পক্ষত থিয় দি পাকিস্তানক এশিকনি দিবলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে, সেই সময়ত অসমৰ বিজেপিয়ে সামাজিক মাধ্যমত যি আঁহফলা ঠেক গণ্ডিৰ ৰাজনীতি কৰিছে, সি সঁচাকৈয়ে অত্যন্ত দুৰ্ভাগ্যজনক আৰু নিন্দনীয়। এই মুহূৰ্তত দলীয় ৰাজনীতি কৰাৰ সময় নহয়, বৰঞ্চ সকলো একত্ৰিত হৈ শত্ৰুপক্ষক এশিকনি দিয়াৰ সময়। সঁচাকৈয়ে বিজেপি দলে ক'ব বিচৰাৰ দৰে ভাৰতীয় সেনাই মোদী চৰকাৰ অহাৰ পূৰ্বে পাকিস্তানত বা অধিকৃত কাশ্মীৰত এনে এয়াৰ ষ্ট্ৰাইক বা চাৰ্জিকেল ষ্ট্ৰাইক কৰা নাছিল নেকি? একমাত্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বতহে এনে পদক্ষেপ সম্ভৱ হৈছে। কিন্তু বাস্তৱত জানো এই তথ্য সত্য? দেশবাসীয়ে এই তথ্য জানে, কিন্তু এনে অভিযানৰ পৰা ৰাজনৈতিক লাভ ল'বলৈ বিচৰা বিজেপি দল আৰু তেওঁলোকৰ সামাজিক মাধ্যমৰ সদস্যসকললৈ তলত কেইটামান তথ্য আগবঢ়াইছোঁ। মোদী চৰকাৰ শাসনলৈ অহাৰ আগতেও ভাৰতীয় সেনাবাহিনীয়ে বহুবাৰ পাকিস্তানৰ ওপৰত এয়াৰ ষ্ট্ৰাইক আৰু চাৰ্জিকেল ষ্ট্ৰাইক কৰাৰ উদাহৰণ আছে। কিন্তু সামৰিক বাহিনীৰ এই অভিযানসমূহক শাসক ৰাজনৈতিক দলে কোনো দিনে কেতিয়াও এতিয়াৰ দৰে ঠেক মনোবৃত্তিৰ ৰাজনীতিৰ মাইলেজ হিচাপে ব্যৱহাৰ কৰা নাছিল। প্ৰয়াত ডক্টৰ মনমোহন সিং চৰকাৰৰ 10 বছৰীয়া শাসনকালতো ভাৰতৰ সামৰিক বাহিনীয়ে বিভিন্ন সময়ত পাকিস্তানৰ ওপৰত ছবাৰ চাৰ্জিকেল আৰু এয়াৰ ষ্ট্ৰাইক কৰিছিল আৰু প্ৰয়াত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ শাসনকালতো দুবাৰ এনে পদক্ষেপ গ্ৰহণ কৰিছিল। 2008 চনৰ 19 জুনত ভাৰতীয় সেনাই পুঞ্চৰ কাষৰ পাকিস্তান অধ্যুষিত কাশ্মীৰৰ ভট্টল ছেক্টৰত থকা পাকিস্তানী সন্ত্ৰাসবাদী শিবিৰত কৰিছিল এয়াৰ ষ্ট্ৰাইক। 2011 চনৰ 30 আগষ্ট আৰু 1 ছেপ্টেম্বৰত আজাদ কাশ্মীৰৰ নীলম ভেলীত থকা পাকিস্তানী সন্ত্ৰাসবাদী ঘাটিত ভাৰতীয় সেনাই কৰিছিল দ্বিতীয়টো এয়াৰ ষ্ট্ৰাইক। 2013 চনৰ 6 জানুৱাৰীত ভাৰতীয় সেনাই পাকিস্তানৰ চাৱনপত্ৰৰ সন্ত্ৰাসবাদী শিবিৰত কৰিছিল তৃতীয়টো এয়াৰ ষ্ট্ৰাইক। 2013 চনৰ 27-28 জুলাইত পাকিস্তানৰ নিজাপুৰ ছেক্টৰৰ সন্ত্ৰাসবাদী শিবিৰত চতুৰ্থটো এয়াৰ ষ্ট্ৰাইক কৰিছিল ভাৰতীয় সেনাই। 2013 চনৰ 6 আগষ্টৰ নিশা আৰু সেই চনৰে 23 ছেপ্টেম্বৰত ভাৰতীয় সেনাই এয়াৰ ষ্ট্ৰাইক কৰি ধ্বংস কৰিছিল আজাদ কাশ্মীৰৰ নীলম ভেলীত থকা পাকিস্তানী উগ্ৰপন্থীৰ 4টা প্ৰশিক্ষণ শিবিৰ। ইয়াৰ উপৰি প্ৰয়াত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰীত্বৰ কালতো ভাৰতীয় সেনাই পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত দুবাৰ এয়াৰ ষ্ট্ৰাইক কৰি উগ্ৰপন্থীক ধৰাশায়ী কৰিছিল। 2000 চনৰ 21 জানুৱাৰীত নীলম ভেলীত আৰু 2003 চনৰ 18 ছেপ্টেম্বৰত পুঞ্চৰ ওচৰৰ পাকিস্তানৰ বৰহ ছেক্টৰত ভাৰতীয় সেনাই এয়াৰ ষ্ট্ৰাইক কৰি পাকিস্তানী উগ্ৰপন্থীৰ কঁকাল ভাঙি দিছিল। সৰ্বসাধাৰণ জনগণে এতিয়া নিজেই বিবেচনা কৰকচোন, এই মুহূৰ্তত এনে ধৰণৰ নিম্ন ৰুচিৰ ৰাজনীতি কৰি বিজেপি দলে শাসক হিচাপে কেনেধৰণৰ দায়বদ্ধতা প্ৰদৰ্শন কৰিছে। আৰু এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে
চলচ্চিত্ৰ প্ৰযোজক তথা ৰজত কমল বঁটা বিজয়ী লুইত কুমাৰ বৰ্মনে তেওঁ ফেচবুক যোগে কি লিখি কৈছিল আমি এই মুহূৰ্তত আপোনালোকক শুনাইছোঁ। বিজেপি মানে দেশ নহয়, বিজেপিক বেয়া পোৱা মানে দেশক বেয়া পোৱা নুবুজায়, সেনাক বেয়া পোৱা নুবুজায়। সকলো দলে চৰকাৰক সমৰ্থন দিয়াৰ বাবেহে অপাৰেশ্যন সিন্দুৰ হৈছে। আমাক কয় সন্ত্ৰাসবাদীৰ নামত ৰাজনীতি নকৰিবলৈ, যদিও কোনোদিন কৰা নাই, কিন্তু বিজেপিয়ে দেখোন দেশক লৈ ৰাজনীতি কৰি আছে। ইয়াৰ উত্তৰ দিবনে তেওঁলোকে? ক'লে বেয়া হয়। বিজেপিৰ দিনতে সৰ্বোচ্চ সন্ত্ৰাসবাদী আক্ৰমণ হৈছে ভাৰতত। বিজেপিৰ দিনতে সংসদত আক্ৰমণ হৈছিল। বিজেপিৰ দিনতে প্লেন হাইজেক হৈছিল, যাৰ ফলত বিজেপিয়ে মাছুদ আজহাৰক মুক্তি দিছিল। আৰু তেতিয়া মুক্তি নিদিয়াহেঁতেন পুলৱামা পেহেলগাম আক্ৰমণ নহ'লহেঁতেন। 26/11ত মৰেল ৰেছপন্সিবিলিটি লৈ UPAৰ গৃহমন্ত্ৰীয়ে ৰিজাইন দিছিল। সংসদ আক্ৰমণৰ পাছত বিজেপিয়ে কি কৰিছিল? এতিয়া কথা ক'ব আহে।